আমাৰ প্ৰথমটো শিতান হৈছে লেংগুৱেজ 1 ইয়াত তোমালোকক এটি পাঠ দিয়া হৈছে এই পাঠৰ শিৰোনাম হৈছে প্ৰকৃত বন্ধু পাঠটো তোমালোকে ভালদৰে পঢ়ি তলত দিয়া পাঁচটা প্ৰশ্নৰ উত্তৰ কৰিব পাৰিবা প্ৰথমটো প্ৰশ্ন সুধিছে বিদ্যালয় সপ্তাহৰ অসমীয়া কবিতা আবৃত্তি প্ৰতিযোগিতাত কোনে প্ৰথম স্থান পাইছিল চাৰিটা অপচনৰ পৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ৰহিমে অধ্যয়নৰ সমান্তৰালকৈ কোনে ভাল ক্ৰিকেট খেলিছিল শুদ্ধ উত্তৰটো হ'ব অপচন বি অবিনাশে জিলা পৰ্যায়ত আয়োজিত বৰগীত প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ৰহিমৰ নাম কিয় প্ৰেৰণ কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব ৰহিমে ভাল কবিতা আবৃত্তি কৰিব পৰাৰ বাবে অপচন সি তলৰ কোনটো ভাল শব্দৰ বিপৰীত শব্দ শুদ্ধ উত্তৰটো হ'ব অপচন সি বেয়া আৰু তলৰ কোনটো আ যোগ আ বৰ্ণ দুটিৰ সংযোগেৰে সৃষ্টি হোৱা সন্ধিযুক্ত শব্দ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি বিদ্যালয় আমাৰ দ্বিতীয়টো পাঠৰ শিৰোনাম হৈছে মনজিত হাতৰ বিদ্যালয়খন পাঠটো তোমালোকে ভালদৰে পঢ়ি চাবা ইয়াৰ লগত সংগতি থকা কেইটামান প্ৰশ্ন হ'ল খেলপথাৰৰ কাষত থকা গেটখনেদি সোমাই গৈ প্ৰথমে কোনটো কোঠা পোৱা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ প্ৰধান শিক্ষকৰ কোঠা মনজিত হাতৰ বিদ্যালয়ৰ সোঁকাষে কি আছে শুদ্ধ উত্তৰটো হ'ব অপচন ডি ফুলৰ বাগিচা মিলনপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক পুথিভঁৰালৰ কিতাপ পঢ়িবলৈ কিয় উৎসাহিত কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাঠ্যপুথিৰ উপৰি বাহিৰা জ্ঞান বৃদ্ধিৰ বাবে অপচন বি তলৰ কোনটো শব্দই গ্ৰন্থাগাৰ শব্দটোৰ একে অৰ্থ বুজাইছে তো গ্ৰন্থাগাৰ শব্দৰ একে অৰ্থ বুজোৱা শব্দটো হৈছে অপচন এ পুথিভঁৰাল তলৰ কোনটো বাক্যত হু উপসৰ্গ শব্দ ব্যৱহাৰ হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিদ্যালয়খনে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে বা আনে অপচন সি আমাৰ তৃতীয়টো পাঠৰ শিৰোনাম হৈছে স্বামী বিবেকানন্দ পাঠটো ভালদৰে পঢ়াৰ পিছত তোমালোকে তলত দিয়া প্ৰশ্নৰ উত্তৰসমূহ কৰিব লাগিব যেনে প্ৰথমটো প্ৰশ্নত সুধিছে বিদ্যালয়ত স্বামী বিবেকানন্দৰ নাম কি আছিল চাৰিটা অপচনৰ পৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি নৰেন্দ্ৰনাথ স্বামী বিবেকানন্দৰ জন্ম কোন চনত হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1863 চনত নৰেন্দ্ৰনাথ ৰামকৃষ্ণ পৰমহংসৰ ওচৰলৈ কিয় গৈছিল শুদ্ধ উত্তৰটো হ'ব দৰ্শন শাস্ত্ৰৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ জানিবৰ বাবে অপচন সি তলৰ কোনটো শব্দই সময় শব্দৰ একে অৰ্থ বুজাইছে শুদ্ধ উত্তৰটো হ'ব অপচন এ কাল তলৰ কোনটো অযোগ হস্যই বৰ্ণ দুটিৰ সংযোগেৰে সৃষ্টি হোৱা সন্ধিযুক্ত শব্দ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি নৰেন্দ্ৰ ইয়াৰ পৰৱৰ্তী প্ৰশ্নত তোমালোকক এখন জাননী দিয়া হৈছে এই জাননীটো ভালদৰে পঢ়াৰ পিছত তোমালোকে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কৰিব লাগিব ইয়াৰ লগত সম্পৰ্কিত প্ৰথমটো প্ৰশ্ন হ'ল কদমনী নদীৰ কাষত থকা মথাউৰিটোৰ নাম কি শুদ্ধ উত্তৰটো হ'ব অপচন বি কাছমাৰী কদমনী নদীৰ কাষত থকা মথাউৰিটোক কিয় অঞ্চলটোৰ বাবে ৰক্ষা কৱচ বুলি কোৱা হয় শুদ্ধ উত্তৰটো হ'ব ভিতৰুৱা গাঁওসমূহক নিৰাপত্তা প্ৰদান কৰি অহাৰ বাবে অপচন এ তলৰ কোনটো শব্দই ৰাগ শব্দটোৰ বিপৰীত শব্দ বুজাইছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি বৃদ্ধি তলৰ কোনটো বাক্যত হু উপসৰ্গযুক্ত শব্দ ব্যৱহাৰ হৈছে সকলোৱে লাগতিয়াল সামগ্ৰীসমূহ সুৰক্ষিত স্থানত ৰাখিব অপচন বি আৰু লেংগুৱেজ 1 মানে অসমীয়াৰ আমাৰ অন্তিমটো প্ৰশ্ন হ'ল তলৰ কোনটো বাক্যত আ উপসৰ্গযুক্ত শব্দ ব্যৱহাৰ হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মথাউৰিৰ ওপৰেৰে পানী বাগৰিব পাৰে বুলি আশংকা কৰা হৈছে অপচন সি এতিয়া আহিছো আমি আমাৰ দ্বিতীয় শিতান লেংগুৱেজ 2 ইংৰাজী ইয়াত তোমালোকক কেইটামান পেছেজ দিয়া হ'ব আৰু প্ৰতিটো পেছেজৰ শেষত তোমালোকৰ বাবে পেছেজৰ লগত ৰিলেটেড কেইটামান প্ৰশ্ন দিয়া হৈছে আমাৰ প্ৰথমটো পেছেজৰ টাইটেল হৈছে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে তোমালোকৰ বাবে মই পেছেজটো আগবঢ়াই দিছো এইখিনি তোমালোকে ভালদৰে অলপ পঢ়ি ল'বা পঢ়াৰ পিছত তোমালোকে তলত দিয়া প্ৰশ্নৰ উত্তৰসমূহ দিব লাগিব যেনে where was the neem sapling planted তো ভালদৰে যদি পেছেজটো পঢ়িছা তোমালোকে চাবা যে a neem sapling was planted on the left side of the school gate তো শুদ্ধ উত্তৰটো হ'ব on the left side of the school gate option b
পৰৱৰ্তী প্ৰশ্ন ইট বিগেন উইথ এন ইনগ্ৰেল স্পীচ বাই দ্য অনাৰেবল চিফ গেষ্ট হোৱাট ডাজ ইট ৰেফাৰ টু হিয়াৰ শুদ্ধ উত্তৰটো হ'ব অবজাৰভেশ্যন অফ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে অপশ্যন এ Which of the following words means a young tree? So, a young tree means sapling. Option D. Which of the following is a determiner in the given sentence? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এ পৰৱৰ্তী পেছেজৰ টাইটেল হৈছে এন এক্ট অফ কাইণ্ডনেছ পেছেজটো তোমালোকে ভালদৰে পঢ়িবা ইয়াৰ লগত জড়িত প্ৰথমটো প্ৰশ্ন সুধিছে when did Rajiv and Nitul reach school? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ at 8:40 am. Why were Rajiv and Nitul happy? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি because their small effort helped the blind lady. Which of the following is a determiner in the given sentence? They noticed a blind lady on their way to school. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি there. ইংৰাজীৰ তৃতীয়টো পেছেজৰ টাইটেল হৈছে ক্ৰিকেট ভালদৰে তোমালোকে পেছেজটো পঢ়ি চাবা ইয়াৰ লগত সংগতি থকা কেইটামান প্ৰশ্ন হ'ল where did cricket originate শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইংলেণ্ড a cricket match is played between two teams what does the word match mean here the match means option c game which of the following is the correct determiner to complete the given sentence gradually cricket has become dash famous sport শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এ ল্যাঙ্গুৱেজ 3 প্ৰথম যোনটো অনুচ্ছেদ দিছে তাৰ শীৰ্ষক হৈছে টিটু কা দৰ্দ তোমালোকে ইয়াত অনুচ্ছেদটো ভালদৰে পঢ়ি লবা ইয়াৰ লগত সংগতি থকা কেইটামান প্ৰশ্ন হ'ল কিসকে দাঁত মে দৰ্দ হুৱা থা শুদ্ধ उत्तर হ'ব ऑप्शन सी टीटू के किसके साथ टीटू डॉक्टर के पास गया शुद्ध उत्तर तो হ'ব ऑप्शन ए मां के साथ टीटू ने आखिर किसकी बात समझी শুদ্ধ उत्तर तो হ'ব ऑप्शन बी डॉक्टर की হিন্দীৰ আমাৰ দ্বিতীয়টো অনুচ্ছেদৰ শীৰ্ষক হৈছে জল প্ৰদূষণ তোমালোকে ভালদৰে এই অনুচ্ছেদটো পঢ়ি লবা পঢ়াৰ পিছত তোমালোকে ইয়াৰ প্ৰশ্নৰ উত্তৰখিনি নিজেই কৰিব পাৰিবা যেনে জল কিসকা জীৱন হে শুদ্ধ উত্তৰটো হ'ব ऑप्शन बी प्राणी दुनिया में लगभग 3% पानी कैसा है यह शुद्ध उत्तर तो होगा ऑप्शन सी पीने लायक जल का दूसरा नाम क्या है शुद्ध उत्तर तो होगा ऑप्शन ए पानी राधा सुंदर लड़की है इस वाक्य में क्रिया कौन सा है शुद्ध उत्तर तो होगा ऑप्शन डी है आँख का समानार्थी शब्द क्या होगा तो आँख का समानार्थी शब्द होगा ऑप्शन ए नयन